নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ উৎপল ডেকা ইউটিউব চেনেলত 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে এইটো এটা দৰকাৰী ভিডিঅ' স্কিপ নকৰিব ইয়াতে আমি আলোচনা কৰিম 15 ছেপ্টেম্বৰৰ পৰীক্ষাৰ বাবে এছএলআৰসিক বিশেষকৈ ৰিকুৱেষ্টটো কৰিম কাৰণ তেওঁলোকে এটা বহুত ডাঙৰ মিস্টেক কৰি থকা যেন মোৰ অনুভৱ হৈছে কেণ্ডিডেটৰ হৈ মই ডাইৰেক্ট ইয়াতে ৰিকুৱেষ্ট কৰিম এছএলআৰসিক তো এছএলআৰসিয়ে বৰ্তমান সময়ত কি কৰি আছে নিউজ চেনেল বিলাকত সংবাদ মাধ্যম যোগে জনাই আছে যে তেওঁলোকে পৰীক্ষা কেন্দ্ৰত 2 ঘণ্টা আগতে উপস্থিত হ'ব লাগিব পৰীক্ষাৰ্থী এইটো সম্পূৰ্ণ এছএলআৰসিৰ মিস্টেক বুলি ক'ব বিচাৰো মই মুখ্যমন্ত্ৰী মহোদয়ে ইমান কষ্ট কৰি এই ডাইৰেক্ট ৰিক্ৰুটমেন্ট প্ৰক্ৰিয়াটো আগবঢ়াই এক্সাম কণ্ডাক্ট কৰিবলৈ গৈ আছে এটো সম্পূৰ্ণ কোনো আগতে কোনো মুখ্যমন্ত্ৰীয়ে এনেদৰে ইমান ভ্যাকেন্সিৰ কিন্তু এক্সাম কেতিয়াও কণ্ডাক্ট কৰা নাছিলে এইজনে প্ৰথম মুখ্যমন্ত্ৰী হয় তো মুখ্যমন্ত্ৰীক এছএলআৰসিয়ে সহযোগ কৰিব লাগে তেওঁলোকে এনেকুৱা কৰিব নালাগে যে কেণ্ডিডেট সকল 2 ঘণ্টা আগতে পৰীক্ষা হলত গৈ উপস্থিত হ'বই লাগিব এনেকুৱা কথাই কেণ্ডিডেট সকলক ডিমোটিভেট কৰে কাৰণ চাও বহুতো কেণ্ডিডেটৰ ঘৰ বহু দূৰত 2 ঘণ্টা আগতে উপস্থিত হোৱাটো সম্ভৱ নহয় এনেকুৱা কৰিব পাৰে যে এক্সামৰ 10 মিনিট আগত বা 20 মিনিট আগত উপস্থিত হ'ব লাগিব এনেকুৱা কৰাটো স্বাভাৱিক কিন্তু 2 ঘণ্টা আগত বহু দূৰ দূৰণিৰ কিছুমান ডিস্ট্ৰিক্টতো এক্সাম চেণ্টাৰে নাই তেনেকুৱা পৰীক্ষাৰ্থী বিলাক 2 ঘণ্টা আগত কেনেকৈ উপস্থিত হ'বগৈ তো এছএলআৰসি লৈ মোৰ এটা বিশেষ ৰিকুৱেষ্ট কেণ্ডিডেট সকলক এনেকুৱা দুমুজাত নেপেলাব কাৰণ 2 ঘণ্টা আগত উপস্থিত হোৱাটো অসম্ভৱ বহু দূৰ দূৰণিৰ কেণ্ডিডেটৰ এক্সাম আছে 15 ছেপ্টেম্বৰত আৰু বহুতো ডিস্ট্ৰিক্টত এক্সাম চেণ্টাৰ নাই যাৰ বাবে বহুতো কেণ্ডিডেটে বহু দূৰণিৰ পৰা যাব 2 ঘণ্টা আগত উপস্থিত হোৱাটো সম্ভৱ নহয় আনহাতে মহিলাসকলে বা ছোৱালীসকলে পৰীক্ষা দিবলৈ যাওঁতে আঙঠি কিছুমান লৰায়ো পিন্ধে চেন এইবিলাক বস্তু পিন্ধি নেযাব আৰু মন দিব যেহেতু এছএলআৰসিয়ে পৰীক্ষা হলত আপোনালোকক বাইকৰ চাবিটো লগত লৈ ঘুমাব নিদিয়ে মোবাইল ফোনটো দূৰৰে কথা আপোনালোকে কেৱল এটিএম কাৰ্ড বা কেইটামান টকাও বহুত বেছি নিব নোৱাৰিব অলপমান টকা আৰু এটিএম কাৰ্ড আৰু ব্ল্যাক বা নীলা এটা বল পেন বা কাট পেন্সিল এডাল স্কেল এডাল আৰু ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড যিকোনো এখন লগত নিব পাৰিব এইখিনি বস্তু এডমিট কাৰ্ডখন এইখিনি বস্তু তাৰ পিছত কিন্তু আপোনালোকে বাইক লৈ যাব বাইকৰ চাবি লগত নিব নিদিয়ে চেন পিন্ধি যাব নিদিব পৰীক্ষা হলত সোমাব নিদিব আঙঠি পিন্ধি পৰীক্ষা হলত সোমাব নিদিব জোতা পিন্ধি যাব জোতা খুলি চেক কৰিব পৰাপক্ষত চেন্ডেল পিন্ধি যাব গতিকে আনহাতে আপোনালোকৰ বহুতে ভাবে যে ৰুমাল সুমাল লগত নিব পাৰিম নে নাই তো ৰুমাল পানীৰ বটল এনেকুৱা বস্তু লগত নিব নিদিয়ে সাধাৰণতে এইবিলাকৰ পৰা সাৱধান থাকিব বেগ লগত নিব নিদিয়ে এক্সাম হলৰ 100 মিটাৰ দূৰত আপোনালোকে এইবিলাক বস্তু ৰাখিব লাগিব তো বেগটো আপোনালোকে ধৰক ওচৰৰ এখন দোকানত 20 টকা বা 30 টকা দি থৈ দিলে বেগৰ ভিতৰত আপুনি চেন পিন্ধি গৈছিলে সোণৰ চেনটো ৰখাই দিলে মোবাইল ৰখাই দিলে বাইকৰ চাবি সকলো ৰখাই 20 টকা এটা দি দোকান এখনত বেগটো থলে যদি আপোনাৰ সোণৰ চেনডাল হেৰাই যায় যদি দোকানীজনে আপোনাৰ লগত বিশ্বাসঘাতকতা কৰে গতিকে যেতিয়া আপোনালোকে এক্সাম হললৈ যাব কোনো কাৰণতে চেন আঙঠি বেল্ট ককালত মাৰা বেল্ট এইবিলাক পিন্ধি নেযাব পৰাপক্ষত চেন্ডেল পিন্ধি যাব সিম্পলকে হাত খাটা চলা পিন্ধি যাব এই ভিডিঅ'টি সকলো প্ৰাৰ্থীলৈকে শ্বেয়াৰ কৰি দিব এছএলআৰসিক কৰা ৰিকুৱেষ্টটো মই আপোনালোকে জান এছএলআৰসিৰ চকুত পেলোৱাত সহায় কৰে হেতুৱে মই কম কাৰণ 2 ঘণ্টা আগত উপস্থিত হোৱাটো অসম্ভৱ কেণ্ডিডেট সকলৰ আনহাতে আপোনালোকে এটো মন কৰিব আপোনালোকে বেগ আনহাতে চেন সোণৰ বস্তু গলত হাতত কটো পিন্ধি নেযাব বেল্ট আপোনালোকে পৰাপক্ষত মাৰি নেযাব চেন্ডেল পিন্ধি যাব তো যিসকলে ভিডিঅ'টি শেষ কৰি চাইছে নিশ্চয় সকলোখিনি কথা বুজি পাইছে ভিডিঅ'টি শ্বেয়াৰ কৰিব কোনো ধৰণৰ পিডিএফৰ এই ভিডিঅ'ত এডভাৰটাইজ নকৰো ধন্যবাদ জয় অসম জয় হিন্দ